everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে যি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আমি কৰিবলৈ গৈছো খুব ইন্টাৰেষ্টিং টপিক এটা মোষ্ট প্ৰবাবলি চাগে আমাৰ কোনোৱে তোমালোকে চাগে ইউটিউবত সাধাৰণতে এইটো চেপ্টাৰ নেদেখিবা কিন্তু বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু আমি যদি টাইপ ওয়াইজ কোৱেশ্চনখিনি কভাৰ কৰো তেতিয়াহ'লে আমাৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় তো ষ্টাৰ্ট কৰিছো ক্লাছটো বেছি টাইম ওয়েষ্ট নকৰাকৈ একদম ষ্টাৰ্টিঙত আমি এবাৰ সিলেবাসখন আকৌ এবাৰ চাব লাগিব মই আৰু নতুনকৈ চাগে চিনাকি দিয়াৰ প্ৰয়োজন নাই আমাৰ এইটো কি চলি আছে এইটো এটা বেচ চলি আছে বিলিভাৰ্স বেচ যিসকলে কন্টিনিউয়াসলি গোটেইকেইটা ক্লাছ চাই আছে হয়তো ধুনীয়াকৈ গম পায় তো 6টা ক্লাছ আমাৰ অলৰেডি কমপ্লিট হৈছে আজি আমাৰ 7 নম্বৰটো খণ্ড য'ত আমি নাম্বাৰ সিস্টেমৰ আমি 7 নম্বৰ পাৰ্টটো যে কৰিবলৈ গৈছো ৰিমাইন্ডাৰ থিওৰেমৰ ওপৰত আশা কৰো সকলোৱে আছা ক্লাছত সকলোৱে কন্টিনিউ কৰি আছে আজি আমি কৰিব গৈছো ৰিমাইন্ডাৰ থিওৰেমৰ ওপৰত ক্লাছ যিটো আমি ৰিমাইন্ডাৰৰ ওপৰত কথা আলোচনা কৰিম আৰু তাৰপিছত ফেক্টৰাইজেশন অফ নাম্বাৰসটো আমি আলোচনা কৰিম যেটো আজিৰ ক্লাছতে যদি পসিবল হয় আমি লাষ্টৰ ফালে অকনমান আলোচনা কৰিম এটো খুব ইজি টপিক এটা হয় জাস্ট ফেক্টৰাইজ কৰিব লাগে যেটো এলসিএম আৰু এইচএফ ৰ লগত কালেকচন আছে বাৰু তো ৰিমাইন্ডাৰ থিওৰেম হয়নো কি এটা ৰিমাইন্ডাৰ থিওৰেমৰ কেনেকুৱা কোৱেশ্চন আছে ৰিমাইন্ডাৰ কি হয় অলপমান আহিছো এটো ৰিমাইন্ডাৰ বুলি কোৱাৰ লগে লগে অসমীয়াত হৈছে ভাগশেষ সকলোৱে চাগে নামটো শুনিছা ভাগশেষ কি হয় আমি যেতিয়া কিবা এটা হৰণ কৰো সাপোজ মই এটা একদম বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিছো যেতিয়া আমি কোনোবা এটা সংখ্যা হৰণ কৰিম ইয়াতে মই কৈ দিলো 23 আৰু 23 ক মই 5 ৰে হৰণ কৰিব লাগে কি হ'ব তেতিয়া 5 ৰে হৰণ কৰিলো 5 4 গুণ 20 তো কিমান ৰৈ গল 3 এটা ৰৈ গৈছে আমি কি বুলি কওঁ আমি এইটোক কওঁ ভাজ্য হয় না এইটোক কওঁ ভাজ্য বুলি এইটোক কওঁ ভাজক বুলি অসমীয়াত আৰু এইটোক কম ভাগফল আৰু এইটো ভাগশেষ যদি ইংলিছত কোৱা তোমালোকে এইটোক ক'ব ডিভিডেন্ড এইটো হ'ব ডিভিজৰ আৰু এইটো হ'ব কুৱেশ্চন আৰু এইটো আমাৰ ৰিমাইন্ডাৰ ঠিক তো এইখিনি হৈ গ'ল আমাৰ গোটেইকেইটা টাৰ্মৰ মিনিং বা নাম ঠিক আছে এটা নেক্সট যদি আমি কওঁ ইয়াতে মই লিখি দিছো এইটো হ'ল ডিভিডেন্ড ঠিক আছে এইটো হ'ল ডিভিজন এইটো হ'ল কুৱেশ্চন আৰু এইটো হ'ল আমাৰ ৰিমাইন্ডাৰ ঠিক আছে এইটো হ'ল ৰিমাইন্ডাৰ বাৰু যিয়ে নহওক এইটা টাৰ্ম আমি বুজিলো এটা কথাটো হ'ল আমি এইটো চেপ্টাৰ মেইনলি আলোচনা কৰিম ৰিমাইন্ডাৰৰ কথা বেলেগৰ কথা বেছি আলোচনা নকৰো অকল ৰিমাইন্ডাৰনো হয় কি ৰিমাইন্ডাৰৰ কথাহে আমি ইয়াতে আলোচনা কৰিম বেলেগ কথা আমি বেছি মাথা নামাৰো ঠিক আছে আমি ৰিমাইন্ডাৰৰ কথা গুৰুত্ব দিব লাগে কি কিনো ৰিমাইন্ডাৰ আছে ৰিমাইন্ডাৰ কেনেকুৱা ধৰণৰ বস্তু হয় ঠিক আছে আমি যদি এটা ৰিমাইন্ডাৰৰ কথা আলোচনা কৰো আমি সকলোৱে গম পাম যেতিয়া ৰিমাইন্ডাৰৰ কথা আলোচনা কৰা হয় ৰিমাইন্ডাৰ আমাৰ হাতত দুটা ধৰণৰ ৰিমাইন্ডাৰ থাকে বহুতে চাগে গম নোপোৱা কিন্তু গম পোৱাটো খুব বেছি জৰুৰী হয় ৰিমাইন্ডাৰ দুটা ধৰণৰ থাকে কিনো দুটা ধৰণৰ ৰিমাইন্ডাৰ চোৱা আমি যেতিয়া 5ৰে যেতিয়া সাপোজ মই 7 হৰণ কৰি আছো 7 হৰণ কৰিলে ভাগশেষ কি আহিব ভাগশেষ কি আহিব ইয়াতে 2 আহিব সকলোৱে গম পোৱা 2 এটা ভাগশেষ আহিব ঠিক আছে যদি মই -7 হৰণ কৰি দিও তেতিয়া কি হ'ব এক্সামত এনেকুৱা কোৱেশ্চন আহে বহুত বেসিক লেভেলৰ কোৱেশ্চন আমি যেতিয়া -7 হৰণ কৰিম তেতিয়া সকলোৰে কনফিউজন হয় যে -2 আহিব জানো আমি আচলতে -7 কেনেকৈ 5 ৰে হৰণ কৰো এইটো কি টেকনিক আছে কিবা টেকনিক আছে জানো নিশ্চয় আছে চোৱা তোমালোকে যদি ভালদৰে মন কৰা তোমালোকে গম পাবা আমি যেতিয়া -7 হৰণ কৰিম -7 5 ৰে যেতিয়া হৰণ কৰিম তেতিয়াহলে আমি ইয়াতে এইটো লিখিব নোৱাৰো যে 5 1 গুণ 5 ঠিক আছে আমি 5 1 গুণ 5 লিখিব নোৱাৰো আমি কি কৰিম ইয়াতে আমি সাপোজ 5 2 গুণ ইয়াতে 10 লিখি দিলো ঠিক আছে আমি সদায় কি লিখো জেনাৰেলি আমি ইয়াতে 5 2 গুণ 10 লিখি দিম 10 লিখি দিলে কি হ'ব 10 আছে এটা গোটা সংখ্যা এটো হল নেগেটিভ তো এখানে সলভ কৰিলে কি পাম 3 পাম ন +3 তো এইটো হৈ যায় ৰিমাইন্ডাৰ জেনাৰেলি ঠিক আছে এইটো এটা এপ্ৰোচ আৰু লগতে তোমালোকে যদি কৰিব বিচাৰা যে 5 1 গুণ 5 এ কৰিম মই তেতিয়াহলে আমাৰ আনসাৰ কিমান আহিব 5 1 গুণ 5 কৰি দিলো তেতিয়াহলে এটা -2 ৰৈ গ'ল আৰু নিগেটিভ ৰিমাইন্ডাৰ কেতিয়াও আমি নিলিখো ঠিক আছে নিগেটিভ ৰিমাইন্ডাৰ এনেকুৱা নহয় যে নাথাকে আমি যেতিয়া ভাগশেষৰ কথা আলোচনা কৰিম ভাগশেষৰ কথা যেতিয়া আমি আলোচনা কৰো আমাৰ হাতত দুটা ধৰণৰ ৰিমাইন্ডাৰ থাকে মই লিখি দিছো গোটেইখিনি অকনমান তোমালোকৰ ক্লিয়াৰিটি আহিব মাইন্ডটো বা বস্তুখিনি বুজি পাবা ৰিমাইন্ডাৰ আমাৰ দুটা ধৰণৰ থাকিব ৰিমাইন্ডাৰ আমাৰ দুটা ধৰণৰ থাকিব এটা হৈছে আমাৰ পজিটিভ ৰিমাইন্ডাৰ পজিটিভ ৰিমাইন্ডাৰ আৰু এটা আহিব আমাৰ নিগেটিভ ৰিমাইন্ডাৰ ঠিক আছে নিগেটিভ ৰিমাইন্ডাৰ কিনো হয় এটা নিগেটিভ ৰিমাইন্ডাৰ কিনো হয় আমাৰ এটা পজিটিভ ৰিমাইন্ডাৰ ঠিক আছে নিগেটিভ ৰিমাইন্ডাৰ কি হয় বা পজিটিভ ৰিমাইন্ডাৰ কি হয় এইটো বস্তু বুজিব লাগে সো আমি যেতিয়া কোনোবা এটা সংখ্যা কিবাৰে হৰণ কৰিম মই যদি ইয়াতে কৈ দিও মই 3 হৰণ কৰিব লাগে 5 ৰে 3 হৰণ কৰিলে মোৰ দুটা ভাগশেষ আহিব এটা এই বস্তুটো তোমালোকে উলিয়াব জানিব লাগে যে কোনটো পজিটিভ কোনটো নিগেটিভ ঠিক আছে মই যেতিয়া কোনোবা এটা সংখ্যা হৰণ কৰিম এটা 5 ৰে 3 হৰণ কৰিলে কি আহিব কোৱাচোন 5 ৰে 3 হৰণ কৰিলে 3 আহিব ভাগশেষ তো এই 3টোকে আমি কি বুলি কম পজিটিভ ৰিমাইন্ডাৰ যদি আমি নিগেটিভ উলিয়াব বিচাৰো তাৰ কাৰণে আমি চাব লাগিব যে এই 3 সংখ্যাটো 5 ৰে কিয় হৰণ যোৱা নাই
এই 5ৰে 3 সংখ্যাটো কিয় হৰণ যোৱা নাই তাৰ কাৰণটো হৈছে ইয়াতে 2 এটা কমি আছে এই যে 2টো কমি আছে সেইটোকে আমি নিগেটিভ ৰিমাইণ্ডাৰ বুলি কওঁ বুজি পালা ইয়াতে যদি ভালদৰে মন কৰো যে 5ৰে 3টো হৰণ কৰিলে কি আহিছে 5ৰে 3 হৰণ কৰিলে ইয়াতে 3 এটা ৰিমাইণ্ডাৰ ৰৈ গৈছে তো সেইটো হ'ল পজিটিভ ৰিমাইণ্ডাৰ ঠিক আছে 3 এটা বেছিকৈ আছে কথাটো তেনেকুৱা আমি যেতিয়া ইয়াতে মই সাপোজ 7 লিখা নাই মই ইয়াতে 8 লিখি দিলো এতিয়া 5ৰে 8 হৰণ কৰিবা আৰু এতিয়া তোমালোকে কি দেখিবা ইয়াতে তোমালোকে দেখিবা ইয়াতে 3 এটা বেছিকৈ আছে হয় না 3টো যদি আঁতৰাই দিও তেতিয়াহ'লে আমাৰ এইটো ধুনীয়াকৈ 5ৰে হৰণ যাব 5 1 গুণ 5 ন কথাখিনি ভালদৰে গুৰুত্ব দিয়া বহুত সহজ বহুত টান আমি যেতিয়া 5ৰে হৰণ কৰিম 5 1 গুণ 5 3 এটা ৰৈ গৈছে মানে 3 এটা বেছিকৈ আছে তো সেইকাৰণে আমি এইটো 3 কৈ বেছিকৈ থকা মানে পজিটিভ ৰিমাইণ্ডাৰ বেছি আছে কিন্তু যদি আমি এনে উল্টাকৈ ভাবি চাওঁ তো ইয়াতে যদি 2 এটা সোমাই দিয়া হয় তেতিয়া কি হ'ব এতিয়াতো এই 5ৰে হৰণ যাব ন 5 2 গুণ 10 হৈ যাব তো সেইকাৰণে সেইটোক আমি কি বুলি কওঁ 2 এটা কমি আছে 2 এটা কমি আছে ন তো এইটো নিগেটিভ ৰিমাইণ্ডাৰ আমি যিকোনো এটা সংখ্যাৰ পজিটিভ আৰু নিগেটিভ ৰিমাইণ্ডাৰ উলিয়াব জানিব লাগে এতিয়া তোমালোকৰ নিজৰ প্ৰেক্টিছৰ কাৰণে মই এটা সংখ্যা দি দিছো এইটোৰ পজিটিভ আৰু নিগেটিভ ৰিমাইণ্ডাৰ উলিওৱাৰ ৰেছপন্সিবিলিটি তোমালোকৰ মই কৰি নিদিও 7 7ৰে হৰণ কৰিলো 46 এতিয়া এইটো 7ৰে এইটো হৰণ কৰিলে পজিটিভ ৰিমাইণ্ডাৰ কি হ'ব পজিটিভ ৰিমাইণ্ডাৰ কিমান হ'ব ইয়াতে লিখা আছে পজিটিভ বা নিগেটিভ ৰিমাইণ্ডাৰ কি হ'ব এটা উলিয়াব লাগে তোমালোকে ট্ৰাই কৰিবা তোমালোকে এনসাৰ উলিয়াবা ঠিক আছে মই অলপমান পিছত কৈ দিম বাৰু যিয়ে নহওক তো পজিটিভ নিগেটিভ ৰিমাইণ্ডাৰ গম পালো মনত ৰাখিবা এক্সামত আমি সদায় পজিটিভ ৰিমাইণ্ডাৰহে এনসাৰ হিচাপে লিখিম আমি কেতিয়াও নিগেটিভ ৰিমাইণ্ডাৰ নিলিখো এতিয়া তোমালোকৰ ক্লিয়াৰিটি আহিল আমি কেতিয়াও নিগেটিভ ৰিমাইণ্ডাৰ নিলিখো আমি যদি এনেকুৱা এক্সামত কুৱেশ্যন আহে সাপোজ আমাক কৈ দিলে 7 ওপৰত আছে -46 এতিয়া এইটোক যদি হৰণ কৰো আমি কি দেখাবা 7 6 গুণ 42 ঠিক আছে নিগেটিভটো তুমি বাদ দিয়া নিগেটিভটো মই ইয়াতে আনি দিলো 7 6 গুণ কিমান 42 কিমান ৰৈ গৈছে 4 অৰ্থাৎ এটা 4 আহিব -4 কিন্তু -4 ৰিমাইণ্ডাৰ হ'ব পাৰে জানো সম্ভৱ নহয় কাৰণ এইটো নিগেটিভ ৰিমাইণ্ডাৰ এনেকুৱা নহয় যে নিগেটিভ ৰিমাইণ্ডাৰ নাথাকে থাকে কিন্তু সেইটো বস্তু আমি ইউজ নকৰো আমি এনসাৰত কেতিয়াও নিগেটিভ ৰিমাইণ্ডাৰ এনসাৰ নিদিও বুজি পালা ন মৰেলটো তো সেইকাৰণে আমি এইটো কি কম এইটো আমি পজিটিভ ৰিমাইণ্ডাৰলৈকে কনভাৰ্ট কৰিব লাগিব কেনেকৈ কনভাৰ্ট কৰিম তাৰ কাৰণে তোমালোকে -4 টো 7ৰ পৰা বিয়োগ কৰি দিলেও হ'ব 7ৰ পৰা -4 গ'লে কি থাকিব 3 থাকিব অৰ্থাৎ 3 টো হৈ গ'ল আমাৰ ইয়াতে পজিটিভ ৰিমাইণ্ডাৰ আৰু -4 টো হৈ গ'ল আমাৰ ইয়াতে নিগেটিভ ৰিমাইণ্ডাৰ বুজি পালা কিন্তু এইটো কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকক যেতিয়া মই কুৱেশ্যন কৰিছিলো যে 46 ক 7ৰে হৰণ কৰিব লাগে এই ক্ষেত্ৰত কিন্তু তোমালোকৰ এনসাৰটো বেলেগ আহিছিল হয়নে তোমালোকৰ এনসাৰ কি আহিছিল পজিটিভ ৰিমাইণ্ডাৰ আহিছিল 4 আৰু নিগেটিভ ৰিমাইণ্ডাৰ আছিল 3 হয়নে নিগেটিভ ৰিমাইণ্ডাৰ 3 কিয় কাৰণ চোৱা 46ৰ লগত 46ৰ লগত যদি 3 এটা যোগ কৰি দিও কি হ'ব এতিয়া 3 এটা যোগ কৰি দিলে 49 হ'ব ন মানে 3 এটা কমি আছে তো কমি থকাটো ইয়াতে লগাই দিছো সেইকাৰণে ইয়াতে মই কি বুলি কৈছো এইটো নিগেটিভ ৰিমাইণ্ডাৰ হ'ল তো আমাৰ এক্সামত আমাৰ যদি নিগেটিভ নাম্বাৰ থাকে তেতিয়াহ'লে এইটো উল্টা হৈ যাব এইটো বেলেগ কথা নিগেটিভ থাকিলে আমি গম পাই যাম এতিয়া আমি বেসিক খিনি বুজিলো যে ৰিমাইণ্ডাৰ থিওৰেমটো কেনেকৈ কাম কৰে কেনেকৈ আমি ৰিমাইণ্ডাৰ উলিয়াব লাগে যদি পজিটিভ নিগেটিভৰ বেসিক ফান্ডামেন্টালছ খিনি দিয়ে আমি নিশ্চয় কৰিব পাৰিম নেক্সট কি দিব এক্সামত আৰু কি কুৱেশ্যন আহিব এইখিনি বাৰু বুজিলো নেক্সট আৰু কি আহিব সেকেন্ড পইণ্ট সো আমি যেতিয়া ৰিমাইণ্ডাৰৰ কথা আলোচনা কৰিম তোমালোকে ৰিমাইণ্ডাৰ থিওৰেমৰ ভিতৰতে সেকেন্ড পইণ্ট বুলি ক'ব পাৰা সেকেন্ড পইণ্ট ষ্টাৰ মাৰ্ক কৰি লিখি ল'ব পাৰা সেকেন্ড পইণ্টৰ আমি আলোচনা কৰিম ৰিমাইণ্ডাৰ বিলাক সদায় পূৰণ হয় ৰিমাইণ্ডাৰ সদায় পূৰণ হয় এতে যদি মই কওঁ সাপোজ মই এটা সংখ্যাৰ 5ৰে হৰণ কৰিব লাগে ইয়াতে আছে 3 পূৰণ আছে ইয়াতে 2 ইয়াতে আছে 6 এনেকুৱা সংখ্যা তিনিটা আছে এতিয়া আমাক যদি কয় যে ইয়াতে ৰিমাইণ্ডাৰ কি আহিব ভাগশেষ তাহলে ভাগশেষ কি আহিব আমি হয়তো এইকেইটা সলভ কৰিব পাৰো 6 2 গুণ 12 12 3 গুণ 36 36 আৰু 36ক কাটিলে আমি দেখিম ৰিমাইণ্ডাৰ আহিব 1 আহিব ন এনসাৰ সরি এইটো আমি ক্যালকুলেশন কৰি চালো আমি যেতিয়া ক্যালকুলেশন কৰি পেলাই চালো আমি দেখিলো 1 আহিব এনসাৰ এইখিনিলৈকে সকলোৰে ক্লিয়াৰ যে আমি যদি ক্যালকুলেশন কৰি চাও 1 লিখিম কিন্তু যদি ইয়াতে চাও ইয়াতে যদি আমি ডাইৰেক্টলি কৰিব চাও চোৱা 5ৰে তোমালোকে 3ক যেতিয়া হৰণ কৰিবা কি থাকিব ৰিমাইণ্ডাৰ 5ৰে যেতিয়া 3 হৰণ কৰিবা ৰিমাইণ্ডাৰ কি থাকিব এনসাৰ দিয়া মোক 5ৰে 3 হৰণ কৰিলে ৰিমাইণ্ডাৰ থাকিব আমাৰ সাপোজ মই কৈ দিলো -2 মই -2 বুলি কিয় কৈছো নিগেটিভ ৰিমাইণ্ডাৰটো ওলাইছো পজিটিভ ৰিমাইণ্ডাৰো ক'ব পাৰি কিন্তু নিগেটিভটো কৈছো তাৰ পিছত 2 হৰণ কৰিলে কি হ'ব 2 হৰণ কৰিলে আমাৰ পজিটিভ ৰিমাইণ্ডাৰটো মই কৈছো মই সদায় মনত ৰাখিবা তোমালোকে সদায় ট্ৰাই কৰিব লাগে পজিটিভ ৰিমাইণ্ডাৰ উলিয়াৰ পজিটিভ সৰি দেই পজিটিভ নহয় আমি সদায় ট্ৰাই কৰিব লাগে সৰু ৰিমাইণ্ডাৰটো উলিয়াৰ যোনটো সৰু হয় এতিয়া মই যদি ইয়াতে এটা এক্সাম্পল দিওঁ আৰু এটা তোমালোকে যদি 49ক যদি 7ৰে হৰণ 49 নহয় 50 তোমালোকে যদি 50ক যদি 7ৰে হৰণ কৰা তেতিয়াহ'লে তোমালোকে দুটা ৰিমাইণ্ডাৰ পাবা 7ৰে হৰণ কৰিলে এটা হ'ব তোমালোকৰ পজিটিভ ৰিমাইণ্ডাৰ +1 আৰু এটা হ'ব নিগেটিভ ৰিমাইণ্ডাৰ -6 তো এই ক্ষেত্ৰত আমি সৰুটোহে লম সদায় তোমালোকে মনত ৰাখিবা আমি যেতিয়া ৰিমাইণ্ডাৰ লিখিম ৰিমাইণ্ডাৰ আমি সদায় সৰুটো ল'ব লাগে ডাঙৰটো নহয় তো ইয়াতেও মই কি কৰিছো 5ৰে যেতিয়া 3 হৰণ কৰিলো ৰিমাইণ্ডাৰ কি আহিব হয়তো +3 নহলে -2
-2 বা +3 আহিব তো -2 টো মই লিখিছো ইয়াতে 2 হৰণ কৰিলে +2 আহিব 6 হৰণ কৰিলে কি হ'ব প্লাছেৰে যেতিয়া 6 হৰণ কৰিবা ৰিমাইন্ডাৰ কি আহিব 1 আহিব আহিবনে 1 1 আহিব এটো পজিটিভ নে নিগেটিভ পজিটিভ ৰিমাইন্ডাৰ এতিয়া তোমালোকে এইকেইটা পূৰণ কৰিব পাৰা যে 2 2 গুণ 4 4 1 গুণ 4 হলনে কিমান হল 2 2 গুণ 4 4 1 গুণ 4 অৰ্থাৎ -4 আহিছে এটা -4 ক যেতিয়া 5 ৰে হৰণ কৰিবা কি ৰিমাইন্ডাৰ আহিব কোৱাচোন -4 ক যেতিয়া 5 ৰে হৰণ কৰিবা কি আহিব তোমালোকে প্ৰথমতে -2 থকা বুলি নধৰিবা -2 বাহিৰত লৈ আনা -2 বাহিৰত আহি গল এটা ব্ৰেকেটৰ ভিতৰত যেতিয়া তোমালোকে এইটো 4/5 বুলি ধৰি লবা এইটো ৰিমাইন্ডাৰ কি আহিব কোৱাচোন নিগেটিভ ৰিমাইন্ডাৰ আহিব 1 পজিটিভ ৰিমাইন্ডাৰ কিমান আহিব 4 হয়নে নিগেটিভ ৰিমাইন্ডাৰ 1 আহিব তো আমি নিগেটিভ ৰিমাইন্ডাৰটো ইয়াতে লম কাৰণ সৰুটো লম ন ইয়াতে অলৰেডি এটা মাইনাস আছে এটা আৰু -1 আহি গল মাইনাসে মাইনাসে কিমান +1 তো কাৰেক্ট আনসাৰ কিমান আহি গল +1 আহি গল বুজি পালানে অকনমান মানে এটা কথা মই কি বুজাব বিচাৰিছো সেকেন্ড পইণ্টটো যে ৰিমাইন্ডাৰ বিলাক সদায় পূৰণ হয় যদি সংখ্যা কেইটাৰ মাজত পূৰণ চিন আছে ৰিমাইন্ডাৰ বিলাকৰ মাজত পূৰণ চিন আহিব বেলেগ নাহে তাতে ঠিক আছে মই কেইটামান স্লাইড লৈ লৈছো অকনমান আৰু আমি এক্সপ্লেইন কৰিব লগা থাকিব ইয়াতে কুৱেশ্যনো আছে আজিৰ ক্লাছটোত সো আমি কুৱেশ্যনো প্ৰেক্টিচ কৰিম সেইটো চিন্তা কৰিব লগা কথা নাই তো এতিয়া কথাটো হ'ল আমাৰ যেতিয়া নিগেটিভ ৰিমাইন্ডাৰ বা পজিটিভ ৰিমাইন্ডাৰ থাকিব তোমালোকে প্ৰথমতে কি শিকিব লাগে মই অকমান ষ্টেপ ওয়াইজ বস্তুখিনি সামাৰাইজ কৰি দিছো প্ৰথমতে আমি শিকিব লাগে পজিটিভ ৰিমাইন্ডাৰ কেনেকৈ উলিয়াই নিগেটিভ ৰিমাইন্ডাৰ কেনেকৈ উলিয়াই পজিটিভ ৰিমাইন্ডাৰ কি হয় নিগেটিভ ৰিমাইন্ডাৰ কি হয় সেইটো বস্তু বুজিব লাগে যদি সেইখিনি বুজি পালা তাৰ পাছত আমি আহিব লাগিব যেতিয়া এটা সংখ্যা হৰণ কৰিম আৰু ৰুলছ বিলাক কেনেকুৱা তাৰ কি কেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স দেখায় তো আমি তাত গম পালো যেতিয়া ৰিমাইন্ডাৰৰ কথা আহিব পূৰণৰ ক্ষেত্ৰত পূৰণ হৈ গৈ থাকিব যদি তোমালোকে এনেকুৱাও চাব বিচৰা ডাঙৰ সংখ্যা এটা মই দি দিছো দেই এৰে তোমালোকে 7 ৰে হৰণ কৰিব লাগে এটা সংখ্যা আছে সাপোজ 18 আছে পূৰণ আছে 26 আছে ইনটু আছে 71 ইনটু আছে 57 তো এইবিলাক সংখ্যা এতিয়া আমাক কৈছে যে 7 ৰে হৰণ কৰিলে এই সংখ্যা কেইটাৰ ভাগশেষ কি আহিব চোৱা দেই আমাক কৈছে এই সংখ্যা কেইটা যেতিয়া হৰণ কৰিম 7 ৰে ভাগশেষ কি আহিব এতিয়া তোমালোকে যদি ইচ্ছা কৰা যে মই গোটেইকেইটা প্ৰথমতে পূৰণ কৰিম তাৰপিছত মই 7 ৰে হৰণ কৰিম তোমালোকৰ এক্সামৰ আধা ঘন্টা সময় এইটোতে গুচি যাব আমাক যদি কয় ৰিমাইন্ডাৰ উলিয়াব তোমালোকে মনত ৰাখিবা তোমালোকে গোটেইকেইটাৰে বেলেগ বেলেগকৈ ৰিমাইন্ডাৰ ওলাবা অৰ্থাৎ 7 ৰে যদি মই 18 হৰণ কৰো কি আহিব ভাবাচোন 7 ৰে 18 হৰণ কৰিলে কি আহিব 7 2 গুণ 14 8 2 গুণ কিমান 14 কিমান ৰৈ গল 4 এটা ৰৈ গৈছে এতিয়া চোৱা হয়তো মই ইয়াতে কি লিখিব পাৰিম পজিটিভ ৰিমাইন্ডাৰ 4 নহলে মই লিখিব পাৰিম নিগেটিভ ৰিমাইন্ডাৰ 3 মই কি লিখিম মই সদায় সৰুটো লিখিম সৰু সংখ্যাটো মই নাম এৰে পজিটিভ নিগেটিভৰ কথা নকওঁ মই কৈছো যে এৰে যিটো বস্তু ভ্যালুটো সৰু এৰে আমি কি হৰ ভ্যালু সৰু দেখিছো নিগেটিভ ৰিমাইন্ডাৰটো হৈছে 3 আছে ন 3 টোহে ইয়াতে লিখিম এইটো বস্তু তোমালোকে জানিব লাগে তোমালোকে কি চাব লাগিব দুয়োটাৰে পজিটিভ নিগেটিভ দুয়োটা চাব লাগিব এটা কেনেকে গম পাই চোৱা মই যেতিয়া 7 ৰে 18 হৰণ কৰিলো 7 2 গুণ কিমান 14 7 লগত 2 পূৰণ কৰিলে 14 পায় এটা 14 ৰ লগত কি যোগ কৰিলে 18 হ'ব 4 মানে এইটোৱে হৈ গল পজিটিভ ৰিমাইন্ডাৰ 7 3 গুণ কিমান 21 21 ৰ পৰা কি বিয়োগ কৰিলে 18 হ'ব 3 বিয়োগ কৰিলে হ'ব তো সেইকাৰণে এইটো হ'ল নিগেটিভ ৰিমাইন্ডাৰ বুজি পালা তো এইটো হৈছে পজিটিভ নিগেটিভ ৰিমাইন্ডাৰ উলিওৱা টেকনিক তো আমি আৰু লগতে তোমালোকে এইটো চাব পাৰিবা যদি পজিটিভ ৰিমাইন্ডাৰটো তোমালোকে গম পাই যোৱা বা নিগেটিভ ৰিমাইন্ডাৰটো গম পাই যোৱা তেতিয়াহলে পজিটিভটো ওলোৱা বা নিগেটিভ ওলোৱা বহুত ইজি কাৰণ 7 ৰ পৰা 4 বিয়োগ কৰি দিয়া 3 আহি গল 7 ৰ পৰা 4 গলে 3 7 ৰ পৰা 3 বিয়োগ কৰিলে 4 দ্যাটস ইট পজিটিভ নিগেটিভ উলিওৱা ইজি কুৱে এটা 26ক যদি হৰণ কৰো 7 3 গুণ কিমান 7 3 গুণ 21 হলে ইয়াতে কিমান ৰৈ যাব +5 পজিটিভ ৰিমাইন্ডাৰ 5 কিন্তু আমি কি লিখিম আমি নিগেটিভ ৰিমাইন্ডাৰটো লিখিম -2 আমি +5 কিয় লিখিম ইয়াতে নিগেটিভটো লিখিম সৰু সংখ্যা 71 ৰ দেখিলে গম পা 7 10 গুণ 70 +1 পজিটিভ ৰিমাইন্ডাৰ ইয়াতে মই লিখিম জানো +6 নিলিখো কিয় আমাক সৰু সংখ্যা লাগে আমি যিমান পাৰো সৰু সংখ্যা লিখিম এটা 7 ৰে যদি 57 হৰণ কৰা যায় 7 8 গুণ 56 মানে এটা 1 এটা ৰৈ গৈছে আৰু সেইটো পজিটিভ ৰিমাইন্ডাৰ তো আমি গোটেই কেইটাৰে ইয়াতে পজিটিভ নিগেটিভ ৰিমাইন্ডাৰ গোটেইখিনি লিখা হৈ গল ইয়াতে কি লিখিম এইটো লিখিম -3 তো গোটেই কেইটা লিখা হল এতিয়া তোমালোকে ওপৰৰ সংখ্যা কেইটা পূৰণ কৰা না কি এইকেইটা তোমালোকে এইকেইটা সংখ্যা পূৰণ কৰাৰ দৰকাৰ নাই তোমালোকে ৰিমাইন্ডাৰ কেইটা পূৰণ কৰা 3 2 গুণ 6 মাইনাসে মাইনাসে প্লাস হব 6 1 গুণ 6 6 1 গুণ 6 আছে মানে 7 ৰ ওপৰত কোন আছে 7 ৰ ওপৰত 6 আছে এটা 7 ৰে যদি 6 হৰণ কৰো কি ৰিমাইন্ডাৰ আহিব কোৱাচোন এটা আহিব +6 আৰু এটা আহিব -1 আমি কোনটো লম আমি লম পজিটিভ ৰিমাইন্ডাৰ কাৰণ এনসাৰ সদায় পজিটিভত দিব লাগিব অৰ্থাৎ ইমান ডাঙৰ সংখ্যাটোৰ ৰিমাইন্ডাৰ আহিব +6 এতিয়া চোৱা মই এটা কথা কৈছো যি কিজনে ক্লাছটো চাই আছা তোমালোকে সাপোজ বুজি পাই গলা হয়নে মই সিওৰ এইটো যে বুজি পালা আৰু যদি বুজি পালা এবাৰ থাম্বস আপ কৰি দিবা দেই এটা এইটো যে বুজি পালা ধৰি লোৱা কিছুমান এনেকুৱা ষ্টুডেন্ট থাকে যোনে 5 ছেকেণ্ডত বিচাৰে 5 ছেকেণ্ডত বুজি পাব ট্ৰাই কৰে 30 ছেকেণ্ডত বুজি পালে ভাল লাগে কম সময়ৰ ভিতৰত কিন্তু কম সময়ৰ ভিতৰত সম্ভৱ নহয়
এতিয়া বুজি পালো না এতিয়া এনসাৰ তোমালোকৰ 5 ছেকেণ্ডতে আহিব এনসাৰ তোমালোকৰ 10 ছেকেণ্ডত আহিব বা 1 মিনিটৰ ভিতৰতে আহিব এনসাৰ বেছি টাইম নালাগে কিন্তু বুজি পাওঁতে অকমান টাইম লাগিবই হয়নে তো আমি অলপমান ধৈৰ্য সহকাৰে চাব লাগিব নেক্সট কি টাইপ অফ কুৱেশ্যন আছে ইয়াতেও সমাপ্ত নহয় বহুত বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আছে গোটেইকেইটা জানিব লাগে প্ৰথমতে আমি কি শিকিলো এবাৰ সামাৰাইজ কৰিছো প্ৰথমতে আমি যেতিয়া ষ্টাৰ্ট কৰিলো মই ক'লো পজিটিভ ৰিমাইণ্ডাৰ নিগেটিভ ৰিমাইণ্ডাৰ বুজি পালা পজিটিভ ৰিমাইণ্ডাৰ কেনেকৈ উলিয়াই নিগেটিভ কেনেকৈ উলিয়াই নেক্সট মই ক'লো যে পজিটিভ ৰিমাইণ্ডাৰটো সদায় ডমিনেট কৰিব এক্সামৰ এনসাৰত কেতিয়াও নিগেটিভ ৰিমাইণ্ডাৰ দিব নোৱাৰা সদায় পজিটিভ ৰিমাইণ্ডাৰ ঠিক আছে নেক্সট আমি কি আলোচনা কৰিলো যে পূৰণৰ ক্ষেত্ৰত কি হ'ব সেকেন্ড পইণ্টত কৈছিলো ৰিমাইণ্ডাৰ কেতিয়াও পূৰণ হয় ৰিমাইণ্ডাৰ কেতিয়া পূৰণ হয়তো তোমালোকে এইটো মেথডত বুজি নাপালা এইটো প্ৰথম যোনটো টাইপ আলোচনা কৰিছিলো ইয়াতে বুজি পাওঁতে অসুবিধা হৈছে কিন্তু সেকেন্ড মেথডটোত তোমালোকৰ ইউজটো হৈ গ'লা এতিয়া আৰু এটা যেতিয়া প্ৰেক্টিচ কৰিম আমি এডভান্স লেভেলত গুচি যাওঁ অৰ্থাৎ প্ৰ লেভেল নেক্সট কুৱেশ্যনৰ ফালে আহিছো 13ৰে হৰণ কৰিব লাগে সংখ্যা ইয়াতে দি দিলো 67 সংখ্যা দি দিলো ইয়াতে 95 সংখ্যা ইয়াতে দি দিলো 69 কৈ দিয়া তাৰপিছত আমি দি দিলো ইয়াতে দি দিলো 125 দি দিলো এতিয়া এইটো সংখ্যাক যদি তোমালোকে 13ৰে হৰণ কৰা ইয়াৰে ৰিমাইণ্ডাৰ কি আহিব ভাগশেষ কি আহিব যিসকল ষ্টুডেণ্টে ইয়াতে ভাবিব যে মই ধামধুম ইয়াতে গোটেইকেইটা পূৰণ কৰি পেলাই এনসাৰ ওলাব যাম হ'ল আৰু আজি এনসাৰ নাহে আমি কি কৰিম আমি 13ৰ কি কৰিম 13ৰ মাল্টিপল চাম 13 5 গুণ কিমান 65 13 5 গুণ 65 দুই এটা ৰৈ আছে ন তো আমি ইয়াতে গম পালো ইয়াতে পজিটিভ ৰিমাইণ্ডাৰ 2 আছে নিগেটিভ ৰিমাইণ্ডাৰ ওলাম জানো প্ৰয়োজন নাই কাৰণ 13ৰ পৰা 2 গ'লে 11 আমি ইয়াতে লিখিলে ক্যালকুলেশন বহুত ডাঙৰ হ'ব এটা 95 হলে কি পাব 13 7 গুণ 91 91 মানে +4 ইয়াতে আহিব +4 পজিটিভ ৰিমাইণ্ডাৰ নিগেটিভ ৰিমাইণ্ডাৰ লিখিবা জানো ইয়াতে নিলিখো একদম নিলিখো কাৰণ নিগেটিভ ৰিমাইণ্ডাৰ ইয়াতে -9 আহিব আৰু -9 কেনেকৈ গম পালো 13 পৰা 4 গ'লে 9 13 পৰা 2 গ'লে 11 কিন্তু আমি নিগেটিভ ৰিমাইণ্ডাৰ নিলিখো কাৰণ এটা ডাঙৰ সংখ্যা নেক্সট এইটো কি হ'ব আকৌ এইটোত আমি লিখিম +4 নেক্সট এইটোত কি লিখিবা কিমান হ'ব এইটো 13 10 গুণ 130 13 9 গুণ কিমান 117 মানে এইটো +5 -5 দেখিলে গম পাই এইটো মই কেনেকৈ গম পালো চাবা দেই এইটো মই কি কৰিছিলো 13 10 গুণ কিমান 13 10 গুণ 130 হয়নে 130তকৈ এইটো কিমান কমি আছে 130তকৈ 5 এটা কমি আছে মানে এইটো -5 ৰিমাইণ্ডাৰ এতিয়া মই ইয়াতে পজিটিভ ৰিমাইণ্ডাৰ কিয় নিলিখো কাৰণ 13 পৰা 5 গ'লে কিমান আহিব 8 8 লিখিম জানো নিলিখো আমি সদায় সৰু সংখ্যা লিখো এতিয়া নেক্সট এটা এইকেইটা পূৰণ কৰিব লাগে কিমান হ'ব 4 2 গুণ 8 হয় না 8 5 গুণ 40 40 4 গুণ 40 4 গুণ কিমান 160 160 এটা এইটো 160 টো পজিটিভ নে নিগেটিভ এইটো চাচোন 160 টো পজিটিভ নে নিগেটিভ 160 টো পজিটিভ নে নিগেটিভ তো ইয়াতে আহিব নিগেটিভ এটা কথাটো হ'ল 160 যদি 13ৰে হৰণ কৰিব যাও এটা তোমালোকে চাগে ফিল কৰিছা যে 160 13ৰে হৰণ কৰিব গলে বহুত সময় যাব ন সময় যাব এইটো আমি এইটো নকৰো আমি কি কৰিম আৰু অলপমান স্মার্ট মুভ খেলিম কি স্মার্ট মুভ খেলিম আমি চাম ইয়াতে চোৱা 4 4 গুণ 16 16 যদি 13ৰে হৰণ কৰো কি হয়নো যদি 16 যদি 13ৰে হৰণ কৰো কি পাম আমি এটা ৰিমাইণ্ডাৰ পাম কিমান 16 13ৰে হৰণ কৰিলে 3 +3 মানে এই দুটা তোমালোকে কাটি দিয়া এই দুটা লিখিব নালাগে 4 4 গুণ 16 জায়গাত +3 লিখি দিয়া বুজি পালা কাৰণ 16 13ৰে হৰণ কৰিলে কি আহিব 3 আহিব তাৰ পাছত তোমালোকে পূৰণ কৰা 5 3 গুণ কিমান 5 3 গুণ 15 হয়নে 15 5 3 গুণ হৈছে 15 আৰু এই 15ক যদি 13ৰে হৰণ কৰো কি আহিব 15ক 13ৰে হৰণ কৰিলে কি আহিব এটা চোৱা 15 টো হ'ব -15 -15ক যেতিয়া 13ৰে হৰণ কৰিবা ফাৰ্স্টলি তোমালোকৰ ৰিমাইণ্ডাৰ আহিব -2 তো থাকিয়ে যাব ভিতৰত কিমান আহিব +2 আহিবনে মানে আলটিমেটলি আমি ক'ব পাৰিম -2 আহিব এই +3 আৰু এই যোনটো -5 আছে এই দুটা লগ কৰি পেলাই যদি আমি ৰিমাইণ্ডাৰ ওলাই দিও আমাৰ ফাইনেল ৰিমাইণ্ডাৰ কিমান আহিব +2 আহিব নে -2 সৰি দে -2 আহিব -2 আহিব কেনেকৈ বুজি পালানে এইটো চোৱা যেতিয়া মই 5 আৰু 3 টো পূৰণ কৰিলো 5 3 15 এইটো -15 ন -15ক যেতিয়া 13ৰে হৰণ কৰিম -2 টো বাৰু বাহিৰতে আছে ভিতৰত কোন আহিব +2 মাইনাসে প্লাসে মাইনাস অথবা -2 আমাৰ ফাইনেল আহিল আৰু এই -2 এতিয়ালৈকে সমাপ্ত হোৱা নাই এতিয়া -5 আৰু এইটোহে কৈছে আমাৰ এতিয়া -2 আৰু এইটো পূৰণ কৰিব আছে -2 আৰু এইটো কিমান হ'ব 2 2 গুণ 4 অৰ্থাৎ -4 মানে ফাইনেলি আমি ৰিমাইণ্ডাৰ কিমান পালো -4 এটা -4 ৰিমাইণ্ডাৰ আমি লিখিম জানো একদম নিলিখো আমি ৰিমাইণ্ডাৰ কি লিখো আমি ৰিমাইণ্ডাৰ হলে পজিটিভ লিখো অৰ্থাৎ 13ৰ পৰা 4 টো বিয়োগ কৰি দিয়া কারেক্ট आंसर আমাৰ কিমান আহি যাব 9 +9 তো ইয়াৰে কারেক্ট आंसर হৈ গ'ল +9 এতিয়া আমি পজিটিভ ৰিমাইণ্ডাৰ যেহেতুকে আমি লিখো আমি ফাইনেলি आंसरটো দিম +9 আশা কৰো বুজি পালা এইখিনিলৈকে হ'ল এতিয়া ইয়াৰে পাছত নেক্সট কি আহিব নেক্সট টাইপ অফ কুৱেশ্যনৰ ফালে আহিছো নেক্সট টাইপ অফ কুৱেশ্যন কি আহিব এক্সামত তোমালোকে এনেকুৱা কুৱেশ্যন দেখিবা য'ত তোমালোকক ক'ব পাৱাৰৰ কথা কৈ দিব ঠিক আছে তোমালোকক কৈ দিলে 7 টু দি পাৱাৰ ইয়াতে কৈ দিলে 45 ইয়াতে কৈ দিলে প্লাস
ইয়াতে কৈ দিলে 91 টু দি পাৱাৰ 45 এতিয়া এই সংখ্যাটো কিহেৰে হৰণ যাব এই সংখ্যাটো কিহেৰে হৰণ যাব এনেকুৱা ধৰণৰ কথা আমাক কয় যে এই সংখ্যাটো তলৰ কোনটো সংখ্যাৰে হৰণ যাব ঠিক আছে অপচনত কিবা এটা দিয়া থাকিব তো ইয়াতে আমাৰ ৰিমাইণ্ডাৰ থিওৰেমটো আহিব বা কোনটো সংখ্যাৰে হৰণ এই যেতিয়া ৰিমাইণ্ডাৰৰ কথা ক'ব যে চোৱা হৰণ যাব মানে কি ইয়াতে দুটা কথা থাকে এটা হ'ল হৰণ যাব এটা হ'ল হৰণ নাযায় যদি হৰণ যায় তেতিয়াহ'লে কি হয় ৰিমাইণ্ডাৰ 0 হয় আমাক কুৱেশ্যনত এনেকৈও ক'ব পাৰে যে তলৰ কোনটো সংখ্যাৰে এইটো সংখ্যা হৰণ কৰিলে ভাগহে সমান শূন্য আহিব আল্টিমেটলি ৰিমাইণ্ডাৰৰ লগত জড়িত কুৱেশ্যন হয় তো আমি কি কৰিব লাগে তোমালোকে মনত ৰাখিবা যেতিয়া এটা সংখ্যাৰ ওপৰত পাৱাৰ এটা আছে ঠিক আছে a টু দি পাৱাৰ m প্লাস আমি লিখিলো b টু দি পাৱাৰ m মানে দুটা সংখ্যা আছে বেস বেলেগ বেলেগ বেস মানে কি কৈছো এই ইয়াতে 7 আছে ইয়াতে 91 আছে এনেকৈ ভূমিৰ কেইটা বেলেগ বেলেগ কিন্তু পাৱাৰ যদি সেম থাকে আৰু অড নাম্বাৰ যদি হয় ঠিক আছে পাৱাৰ যদি অড নাম্বাৰ হয় ইয়াতে m কি হয় m অড নাম্বাৰ m যদি অড নাম্বাৰ হয় অড মানে কি অড মানে হৈছে অযুগ্ম সংখ্যা যদি অড নাম্বাৰ হয় তেতিয়াহলে এই সংখ্যাটো কিহেৰে হৰণ যাব এই সংখ্যাটো a প্লাস b ৰে হৰণ যাব থাকিবনে মনত ৰাখিবা খুব ইজি কুৱেশ্যন হয় এতিয়া এইবিলাক কুৱেশ্যন যদি তুমি আজি ক্লাছত দেখা নাই যদি এনেকুৱা কুৱেশ্যন যদি লাইফত দেখা নাই এটোও কথা চিওৰ যে এক্সামত যাই পেলাই কৰিব নোৱাৰিবা সম্ভৱ নহয় বহুত টাইম ওয়েস্ট হ'ব তো আমি যদি ইয়াতে চাওঁ আমাক 7 টু দি পাৱাৰ 45 দিয়া আছিলে 91 টু দি পাৱাৰ 45 আমাক ক'ব যে এই সংখ্যাটো কিহেৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ শূন্য আহিব ভাগে শূন্য আহিব তো আমি এনসাৰ কি দিম আমি এনসাৰ দিম 91 প্লাস 7 98 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে যদি হৰণ কৰা হয় তেতিয়াহ'লে কাৰেক্ট এনসাৰ কি আহিব এই সংখ্যাৰে হৰণ কৰিলে 0 আহিব অৰ্থাৎ 98 এৰে এই সংখ্যাটো হৰণ যাব এইখিনি হ'ল বহুত ইজি হয় ন বহুত ইজি হয় নেক্সট মই আৰু এটা লাইন ইয়াতে লিখি দিছো যদি তোমালোকে এনেকুৱা সিচুৱেশন পাই যোৱা a টু দি পাৱাৰ m মাইনাস b টু দি পাৱাৰ m যদি পাৱাৰ দুটা সেম থাকে যদি m অড নাম্বাৰ হয় m যদি অড নাম্বাৰ হয় আৰু যদি ভূমি বেলেগ বেলেগ হয় পাৱাৰ যদি সেম থাকে তেতিয়াহ'লে এই সংখ্যাটো হৰণ যোৱা সংখ্যাটো হৈছে a মাইনাস b এইটো বস্তু মনত ৰাখিবা a মাইনাস b ৰে হৰণ যাব আৰু ইয়াৰে আগৰটো কি আছিলে a প্লাস b যদি প্লাস থাকে প্লাসেৰে হৰণ যাব যদি মাইনাস থাকে মাইনাসেৰে হৰণ যাব দ্যাটস ইট হল ক্লিয়াৰ ওকে নেক্সট আহিছো নেক্সট আমাৰ পাৱাৰৰ আৰু এটা কুৱেশ্যন আছে সেইটো কুৱেশ্যন আমি জানিব লাগে তো পাৱাৰৰ নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন এনেকুৱাও তোমালোকে দেখিবা য'ত তোমালোকক কেইটামান সংখ্যা দিয়া থাকিব মইতো ইয়াতে ইৰেজ কৰি দিছো সকলোৱে নোটছ খিনি বনাই ল'বা দেই নিজৰ ফালৰ পৰা আৰু যদি পিডিএফ টো বিচৰা তেতিয়াহ'লে পিডিএফ টো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিবা তাত মই দি দিম ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত তাত পাই যাবা তাত মই সেন্ড কৰি দিম আজিৰ ক্লাছটো বাৰু স্পেচিফিকেলি দি দিম কাৰণ বহুত কেইটা কুৱেশ্যনো আছে কুৱেশ্যন কেইটা তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিলে হ'ল নেক্সট আমি আহিছো কুৱেশ্যনৰ ফালে এটা কুৱেশ্যন এনেকুৱাও কুৱেশ্যন এক্সামত আহে য'ত তোমালোকক কৈ দিব 7 টু দি পাৱাৰ 30 প্লাস 7 টু দি পাৱাৰ 31 প্লাস 7 টু দি পাৱাৰ 32 নিশ্চয় দেখিছা চাগে ন এনেকুৱা ধৰণৰ পেটাৰ্ণ তোমালোকে নিশ্চয় দেখিছা আমাক কয় যে এই সংখ্যাটো কিহেৰে হৰণ যাব উলিওৱা ঠিক আছে আমাক ক'ব এই সংখ্যাটো কিহেৰে হৰণ যাব তো এনেকুৱা কুৱেশ্যন যদি এক্সামত আহে ফাৰ্ষ্টলি তোমালোকে নোৱাৰো বুলি ক'ব লাগিব এক্সামত আৰু এৰি গুচি আহিব লাগিব যদিহে তোমালোকে সলভ কৰা আগতে দেখা নাই বা আগতে কেতিয়াও যদি তোমালোকে এনেকুৱা কুৱেশ্যন দেখা নাই তো ফাৰ্ষ্টলি আমি শিকিব লাগিব আমি কৰিব কি লাগে এটা কমন ল'ব লাগে ঠিক আছে আমি প্ৰথমতে কি কৰিম 7 টু দি পাৱাৰ 30 টো কমন ল'ম এটা অল্টাৰনেটিভ মেথড নাই এনেকুৱা নহয় যে বেলেগ মেথড আছে একো মেথড নাই তো আমাক ক'ব এই সংখ্যাটো কিহেৰে হৰণ যায় তো আমি কি কৰিম 7 টু দি পাৱাৰ 30 টো কমন লৈ ল'ম কমন ল'লে দেখিম প্ৰথমতে আহিব 1 তাৰ পিছত কি আহিব ইয়াতে তোমালোকে দেখিবা ইয়াতে আহি গ'ল 7 টু দি পাৱাৰ 1 আহিব নেকি 1 আহিব ঠিক আছে তো প্লাস 7 টু দি পাৱাৰ 1 নিলিখিলে হ'ব 7 লিখিলে হ'ব প্লাস ইয়াতে আহিব 7 স্কয়াৰ প্লাস ইয়াতে আহি গ'ল 7 কিউব হল এটা এইখিনি যদি আমি সলভ কৰিবলৈ চাও ইয়াতে থাকি গ'ল 7 টু দি পাৱাৰ 30 ব্ৰেকেটৰ ভিতৰত কি আহিব 1 প্লাস 7 প্লাস 49 প্লাস কিমান আহিব 343 এটা যদি এইখিনি যদি আকৌ যোগ কৰো আমি কি দেখা পাম ইয়াতে আহি গ'ল 7 টু দি পাৱাৰ 30 ইনটু ইয়াতে কিমান আহিব গোটেইকেইটা যোগ কৰাচোন এইটো 50 হল 50 40 90 90 দহে 100 মানে 400 হৈ গ'ল এতিয়া চোৱা আমি পাই গলো 7 টু দি পাৱাৰ 30 ইনটু 400 ঠিক আছে আমাৰ আছিলে এইটো এক্সপ্ৰেছন এই এক্সপ্ৰেছনটোক আমি কনভাৰ্ট কৰিলো কিহলৈকে 7 টু দি পাৱাৰ 30 ইনটু 400 লৈকে এতিয়া এইটো যদি তোমালোকে মন কৰা আমাৰ অপচনত হয়তো তোমালোকৰ এটা সংখ্যা 400 থাকিব পাৰে অপচনত হয়তো তোমালোকে 400 দেখিবা যদি অপচনত 400 আছে তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট ক'বা যে 400 এৰে এই সংখ্যাটো হৰণ যাব সাপোজ 400 নাই তেতিয়াহ'লে কি হ'ব 400ৰ মাল্টিপলছ থাকিব মাল্টিপলছ নহয় সৰি ফেক্টৰ থাকিব 400ৰ ফেক্টৰ কি কি আছে এটা হ'ল 40 আছে এটা হ'ল 10 আছে হ'ল তাৰপিছত আৰু তোমালোকে কি ক'ব পাৰিবা ইয়াৰে 80 এটা ফেক্টৰ হয় তো এনেকুৱা বহুত ফেক্টৰ ওলাব যিকেইটা সংখ্যাৰে অপচনত তোমালোকে কি চাব লাগে যিকেইটা অপচনৰ সংখ্যাৰে
400 হৰণ যাব সেই প্ৰতিটো সংখ্যাৰে এই গোটেই সংখ্যাটো হৰণ যাব কয়বাৰ কথাখিনি কৈ আছো ভালদৰে শুনি লোৱা যি কেইটা অপচনৰ সংখ্যাৰে এই 400 টো হৰণ যাব সেই গোটেই কেইটা সংখ্যাৰে ইয়াতে থকা 7 to the power 30 7 to the power 31 plus 7 to the power 32 আৰু plus 7 to the power 33 এই সংখ্যাটো হৰণ যাব ঠিক আছে আমি গুৰুত্ব কি দিম যে অপচনত তাৰ কিবা সংখ্যা আছে নি মেথড কি হয় মেথড হৈছে এইটো আমি কি কৰিব লাগে প্ৰথম সংখ্যাটো কমন ল'ব লাগে বাকিখিনি ব্ৰেকেটৰ ভিতৰত আহিব সিম্পলিফাই কৰিবা যোগ কৰিবা যিটো সংখ্যা পাবা সেই সংখ্যাটোৰ ফেক্টৰছ বিলাক অপচনত চেক কৰিবা দ্যাটস ইট বেলেগ একো কৰিব লগা নাই এতিয়া আহিছো ডাইৰেক্টলি কুৱেশ্যনৰ ফালে এটা আৰু মেথড আছিলে বাৰু সেইটো মই কৈ দিছো ইয়াতে মই এইটো পেজত দেখাই দিছো আমাৰ আৰু নেক্সট কি কনসেপ্ট আছিলে এটা কনসেপ্টৰ আৰু কুৱেশ্যন আছে যেতিয়া আমি পজিটিভ নিগেটিভ ৰিমাইন্ডাৰৰ কথা আলোচনা কৰিয়ে আছো আমি এটা কথা আৰু জনাটো খুব বেছি ইম্পৰ্টেন্ট যদি তোমালোকে এনেকুৱা ধৰণৰ কিবা এটা ষ্ট্ৰাকচাৰ পাই যোৱা a/b আৰু ওপৰত কিবা এটা ইয়াতে পাৱাৰ আছে ঠিক আছে ইয়াতে a to the power m আছে যিকোনো পাৱাৰ নাথাকক কিয় পাৱাৰৰ লগত ভয় খাব নালাগে পাৱাৰ থাকিলে কুৱেশ্যন টান হৈ নাযায় ঠিক আছে পাৱাৰ থাকিলে কুৱেশ্যন টান হৈ নাযায় আমি যদি ইয়াতে চাও যদি তোমালোকে দেখা পোৱা যে আমাৰ এনেকুৱা পাৱাৰ আছে মানে মই ইয়াতে কুৱেশ্যন এটাও দি দিলো ইয়াতে তোমালোকে পাই গলা 14 to the power 964 আছে আৰু তলত তোমালোকৰ আছে 13 এই ক্ষেত্ৰত তোমালোকক যদি কৈ দিয়ে যে এই এনসাৰটোৰ এই সংখ্যাটো হৰণ কৰিলে ভাগশেষ কি হ'ব ৰিমাইন্ডাৰ কি হ'ব আমি কি চাব লাগে আমি ইয়াৰে এই 14ৰ এই 14ক যেতিয়া 13ৰে হৰণ কৰিম ওপৰৰ পাৱাৰটো বাদ দিয়া পাৱাৰটো কথা বাদে দিয়া পাৱাৰটো একো ইউজ নাই 13ৰে যেতিয়া 14 হৰণ কৰিম তেতিয়া আমি কি পাম 13ৰে যেতিয়া আমি 14 হৰণ কৰিম তেতিয়া আমি কি পাম আমি ইয়াতে পাম এক এটা পাম পজিটিভ ৰিমাইন্ডাৰ পাম নে +1 পাম ন সেই +1ৰ ওপৰত তোমালোকে পাৱাৰটো লগাই দিয়া 964 আৰু এইটো এনসাৰ কিমান আহিব 1 আহিব তো এইটো আহি গ'ল আমাৰ ৰিমাইন্ডাৰ বুজি পালা কি ক'ব বিচাৰিছো আমি যেতিয়া ৰিমাইন্ডাৰ সলভ কৰিব যাম 13ৰে 14 হৰণ কৰিলে 1 আহিব ন পজিটিভ ৰিমাইন্ডাৰ তো সেইকাৰণে আমি কি কম 1ৰ ওপৰত পাৱাৰটো লগাই দিম আমি এই পাৱাৰখিনি সলভ কৰিব যাব নালাগে সেইটো পিছত হৈ যাব ওকে ডান এতিয়া নেক্সট আৰু এক্সামত কি কুৱেশ্যন আহিব পাৰে এক্সামত এনেকুৱা কুৱেশ্যন আহিব যিটোৱে তোমালোকক অকনমান মূৰটো ঘূৰাই দিব তোমালোকৰ মূৰ ঘূৰোৱাৰ কাৰণে কুৱেশ্যন দিবৰ কাৰণে সাজু থাকে এক্সামিনাৰে এক্সামিনাৰ ৰেডি হৈ থাকে এনেকুৱা কিবা এটা কুৱেশ্যন দি দিও যিটো চাই পেলাই সিহঁতৰ মূৰ চুৰ ঘূৰাই যাওক চবে পানী খাই পেলাই বহি থাকক এক্সামত হয়নে আমি কি কৰিম পানী খাই থাকিম নেকি আমি এনসাৰ ওলাম ন আমি ঘৰত পঢ়ি গৈছো যেতিয়া কি আছে এক্সামত যিয়ে নিদিয়ক কৰিব পাৰিম কুৱেশ্যনটো কেনেকুৱা ধৰণৰ দিব চোৱা আমাক কৈ দিব সাপোজ ইয়াতে কৈ দিলে 33 সৰি দেই ইয়াতে কৈ দিলে 31 ওপৰত আমাক কৈ দিলে 2 to the power মই ইয়াতে কৈ দিলো 15 15ৰে হৰণ কৰিব লাগে ওপৰত পাৱাৰ আমি কি দিলে ভাল হ'ব 2 to the power 120 এতিয়া এই কুৱেশ্যনৰ এনসাৰ কি হ'ব এই কুৱেশ্যনৰ যদি এনসাৰৰ ফালে চাও আমি তেনেকৈ একো এনসাৰ দিব নোৱাৰিম কিন্তু আমি যদি অকনমান আইডিয়া লগাও অকনমান যদি লজিক লগাও আমাৰ ডাইৰেক্টলি এনসাৰটো আহিব আমি কি কৰিব লাগে সো আমি সকলোৱে জানো যদি আমি এই সংখ্যাটোতকৈ এই যোনটো ওপৰৰ সংখ্যা আছে 2 এইটোক যদি 1 বেছি 1 বেছি বা 1 কম বনাব পাৰো তেতিয়াহ'লে আমাৰ এনসাৰটো সুবিধা হয় কিয় যদি এইটো যদি 16 হয় ওপৰত 2টোৰ জায়গাত যদি 16 আহে তেতিয়া কি হ'ব পজিটিভ ৰিমাইন্ডাৰ 1 আহিব যদি 14 হয় নিগেটিভ ৰিমাইন্ডাৰ 1 আহিব হয়নে নিগেটিভ 1 -1 হ'ব হয়নে সকলোৰে হয় তো আমি যদি এনেকুৱা চাও যে সাপোজ মই 7ৰে হৰণ কৰিব লাগে 6 আমাৰ কাৰণে খুব সুবিধা 7ৰে 6 হৰণ কৰিলে নিগেটিভ ৰিমাইন্ডাৰ 1 থাকিব 7ৰে যদি 8 হৰণ কৰিব লাগে তেতিয়াও টেনশন নাই 1 আহিব ৰিমাইন্ডাৰ তো সেইকাৰণে আমি কি কৰো সদায় পাৱাৰ বেসড কুৱেশ্যন বিলাক এনেকুৱা পাৱাৰ বেসড কুৱেশ্যন বিলাক আমি ট্ৰাই কৰো ৰিমাইন্ডাৰ 1 আনাৰ তো আমি যদি ইয়াতে চাও যে 2ৰ ওপৰত পাৱাৰ কিমান আছে 120 তো এনেকৈতো লিখিব পাৰো 2 to the power 4 ওপৰত কি লিখিলো 30 ভুল হ'ব জানো নহয় ন আমি এইটো 120ক ভাঙি পেলাই লিখিব পাৰো ন 4 পূৰণ 30 4 পূৰণ 30 কৰিলে কি হ'ব 120 তো ইয়াতে যদি আমি 2 to the power 4ৰ এনসাৰ ওলাও সেইটো আহিব 16 to the power 30 হৈ গ'ল তলত আছে 15 এটা 15ৰে 16 হৰণ কৰিলে কি থাকিব 1 +1 আৰু তাৰ ওপৰত পাৱাৰ কি আছে 30 মানে এনসাৰ কি হ'ব +1 এইটোৱে হৈ গ'ল এনসাৰ তো এইটো হৈছে মেথড এক্সামত যিমানে টান কুৱেশ্যন নিদিয়ক আমাৰ কাৰণে খুব ইজি হৈ পৰিব যদিহে আমাৰ ইউজটো আমি যদি অলপমান ব্যৱহাৰযোগ্য কুৱেশ্যন বিলাক যদি ঘৰত কৰি আছো ৰেগুলাৰ বেচিছত অলপ চলপ প্ৰেক্টিচ কৰি আছো তেতিয়াহ'লে নিশ্চয় সলভ কৰিব পাৰিম এতিয়া ইয়াতে কেইটামান কুৱেশ্যন আছে কুৱেশ্যন কেইটা এটা কাম কৰো ইয়াতে যিমান কেইটা কুৱেশ্যন আছে গোটেই কেইটা কুৱেশ্যন তোমালোকে এবাৰ চেষ্টা কৰা ঠিক আছে তোমালোকে এবাৰ চেষ্টা কৰা
এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল আৰু লগতে এইটো এটা কুৱেশ্যন, এই দুটা কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল। সকলোৱে ট্ৰাই কৰা আৰু লগতে আমি নেক্সট ক্লাছত নেক্সট যেতিয়া ক্লাছটো আহিব সেইটো ক্লাছত আমি কুৱেশ্যন প্ৰেক্টিচ কৰিম আৰু যাৰ যদি ডাউট আছে মই ট্ৰাই কৰিম অহাকালি ক্লাছটো লাইভ কৰাৰ, যদি পচিবল হয় আমি লাইভ ক্লাছ এটা এটেণ্ড কৰিম আৰু লাইভ ক্লাছত ভাল কি হ'ব তোমালোকৰ ডাউটছখিনি ৰিয়েল টাইমত সুধিব পাৰিবা। চ' চবে চেনেলটোৰ লগত অকণমান কানেক্টেড থাকা, তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখিবা, তাত মই লিংকটো দি দিম। লাইভে কৰিম বাৰু মষ্ট প্ৰবাবলি অহাকালি, লাইভ যেতিয়া কৰিম সকলো আহি যাবা, লগ পাম, ধুনীয়াকৈ আমি এইটো শিকিম আৰু লগতে আমাৰ আৰু যি পইণ্ট এটা বাকী আছে সেইটো আমি কমপ্লিট কৰিম, ঠিক আছে। ফেক্টৰাইজেশ্যন অফ নাম্বাৰ সেইটো আমি কমপ্লিট কৰিম, কৰি পেলাই চেপ্টাৰটো নাম্বাৰ চিষ্টেম খতম কৰিম। তো লাইভত খতম কৰিলে ভাল লাগিব ন নাম্বাৰ চিষ্টেমটো। অ'কে, তো লগ পাম সকলোকে এদিন নতুন ক্লাছত। থেংক ইউ এণ্ড বাই বাই।